নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। ভাৰতীয় টকাৰ পতনে এইবাৰ ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। বিশ্বৰ ভিতৰত আটাইতকৈ দুৰ্বল মুদ্ৰাত পৰিণত ভাৰতীয় টকা। আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 94 টকা। ভাৰতীয় টকাৰ পতনে এইবাৰ ভংগ কৰিলে সৰ্বকালৰ অভিলেখ। আমেৰিকান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হ'লগৈ 94 টকা। ডলাৰৰ বিপৰীতে 94 টকা অতিক্ৰমী অভিলেখ পতন টকাত। শুকুৰবাৰে টকাৰ মূল্য পতন হয় প্ৰায় 94 টকা 15 পইচাত উপনীত হয়। 93 নহয়, 94 টকা 15 পইচাত উপনীত হয়। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱত অস্থিৰ ভাৰতীয় মুদ্ৰা। আৰু ভাৰতীয় মুদ্ৰা পতনৰ মূল কাৰণ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু পশ্চিম এছিয়াত অস্থিৰতা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত ৰাজ্যত আহিব পাৰে প্ৰচণ্ড ধুমুহা। এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। বৰপেটা, বঙাইগাঁও, ধুবুৰীৰ পৰা দৰঙলৈকে জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। লগতে কামৰূপ মহানগৰ, মৰিগাঁও আৰু শোণিতপুৰত হঠাতে হ'ব পাৰে তীব্ৰ বজ্ৰপাত। এই জিলাসমূহত জাৰি কৰা হৈছে এলাৰ্ট। লগতে কোকৰাঝাৰ আৰু গোৱালপাৰাত ধুমুহাই সংহাৰী ৰূপৰ আশংকা। এই জিলা দুখনত যিকোনো সময়ত প্ৰচণ্ড ধুমুহা আহিব পাৰে। আৰু মেঘালয় সীমান্তৱৰ্তী জিলাসমূহ লগতে দক্ষিণ চালমাৰাত সংহাৰ চলাব ধুমুহাই। সেইদৰে ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, কামৰূপ, দৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে আগন্তুক 24 ঘণ্টাত কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিহালীৰ বৰালিমাৰীত সম্বোধন কৰিব বিশাল জনসভা। এইবাৰ ৰাজ্যৰ 5টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী মোদীয়ে। সমষ্টিকেইটা হৈছে বিহপুৰীয়া সমষ্টি, নদুৱাৰ সমষ্টি, বিশ্বনাথ সমষ্টি, বিহালী সমষ্টি আৰু গহপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দুগুণ বৃদ্ধি পাইছে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মুঠ আয়। বিগত 5 বছৰত কিমান বাঢ়িল মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি, চাওঁ আহক। শুকুৰবাৰে অৰ্থাৎ 20 মাৰ্চ তাৰিখে দাখিল কৰা নিৰ্বাচনী শপতনামা অনুসৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ উদ্যোগী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ মুঠ আয় 2021 চনত 17.27 কোটি টকাৰ তুলনাত 2026 চনত প্ৰায় দুগুণ বৃদ্ধি পাই 35.16 কোটি টকা হৈছে। জালুকবাৰী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা হিমন্ত বিশ্ব শৰ্মাই 2021 চনত 1.72 কোটি টকাৰ তুলনাত 2026 চনত 2.36 কোটি টকাৰ অস্থাৱৰ সম্পত্তি ঘোষণা কৰিছে। তেওঁ কোনো স্থাৱৰ সম্পত্তিৰ মালিক নহয়। তেওঁৰ পত্নী প্ৰাইটিষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই 2026 চনত মুঠ সম্পত্তিৰ মূল্য 32.79 কোটি টকা ঘোষণা কৰিছে, যিটো 2021 চনত 16.19 কোটি টকাৰ তুলনাত দুগুণ বৃদ্ধি পাইছে।
তেওঁৰ সম্পত্তিৰ ভিতৰত স্থাবৰ আৰু অস্থাবৰ দুই ধৰণৰ সম্পত্তি আছে। শপতনামা অনুসৰি মুখ্যমন্ত্ৰীৰ হাতত নগদ 2.28 লাখ টকা আৰু 4টা বেংকত মুঠ 68,01,943 টকা জমাধন আছে। তেওঁৰ পত্নীৰ নগদ আছে 3.16 লাখ টকা আৰু বেংকত জমাধন আছে 74,85,248 টকা। মুখ্যমন্ত্ৰী শৰ্মাই বণ্ড, ঋণপত্ৰ, শ্বেয়াৰ বা মিউচুৱেল ফাণ্ডত কোনো বিনিয়োগ কৰা নাই বুলি জনোৱাৰ বিপৰীতে তেওঁৰ পত্নীৰ 5.10 কোটি টকাৰ এনে বিনিয়োগ আছে। তেওঁৰ 1.77 কোটি টকাৰ জীৱন বীমা পলিচি আছে। আনহাতে শৰ্মাৰ কোনো জীৱন বীমা পলিচি নাই। মুখ্যমন্ত্ৰীৰ কোনো নিজা যান বাহন নাই। আনহাতে তেওঁৰ পত্নীৰ হাতত আছে 2018 চনত 21.60 লাখ টকাত ক্ৰয় কৰা এখন জীপ। শৰ্মাই 25.10 লাখ টকাৰ 180 গ্ৰাম সোণ থকাৰ কথা ঘোষণা কৰিছে। তেওঁৰ পত্নীৰ হাতত আছে 1459.221 গ্ৰাম সোণ, যাৰ বজাৰ মূল্য প্ৰায় 2.03 কোটি টকা। শৰ্মা বা তেওঁৰ পত্নী কোনো কৃষিভূমিৰ মালিক নহয়। মুখ্যমন্ত্ৰীৰ কোনো অকৃষিভূমিও নাই। কিন্তু ৰিণিকী ভূঞা শৰ্মা 3টা অকৃষিভূমিৰ মালিক, 2টা অধিগ্ৰহণ আৰু এটা উত্তৰাধিকাৰী, যাৰ বৰ্তমানৰ মুঠ বজাৰ মূল্য 19.25 কোটি টকা। ইয়াৰ ভিতৰত এটা 1.60 কোটি টকাৰ ঘৰ থকা 12,960 বৰ্গফুটৰ সম্পত্তি আৰু 1.40 কোটি টকাৰ উত্তৰাধিকাৰী সম্পত্তি আৰু 2022 চনত অধিগ্ৰহণ কৰা আৰু বৰ্তমান 4.25 কোটি টকাৰ 2,127 বৰ্গফুটৰ আন এটা প্লট। শপতনামাত এই কথা উল্লেখ কৰা হৈছে যে শৰ্মাৰ বৰ্তমান মুঠ ঋণ 95.05 লাখ টকা। আনহাতে তেওঁৰ পত্নীৰ ঋণৰ পৰিমাণ 15.91 কোটি টকা। শৰ্মাই নিজৰ আয়ৰ উৎস চৰকাৰী দৰমহা বুলি ঘোষণা কৰাৰ বিপৰীতে পত্নীয়ে দৰমহাৰ আয়ক উৎস হিচাপে তালিকাভুক্ত কৰিছে। 2021 চনৰ দৰে মুখ্যমন্ত্ৰীয়ে শপতনামাত নিজৰ 2 সন্তানক নিৰ্ভৰশীল হিচাপে অন্তৰ্ভুক্ত কৰা নাই, কিয়নো এতিয়া দুয়োজনেই প্ৰাপ্তবয়স্ক। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ চলি থকা নাই আৰু তেওঁক কোনো আদালতে দোষী সাব্যস্ত কৰা নাই। শৈক্ষিক অৰ্হতা হিচাপে ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ লগতে আইনৰ স্নাতক। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পুনৰ মক্ষম আঘাত। এইবাৰ দল এৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন উপ সভাপতি জয়ন্ত কুমাৰ দাসে। আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ পৰা জয়ন্ত কুমাৰ দাসৰ দলত্যাগ বা পদত্যাগ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ জয়ন্ত কুমাৰ দাসৰ। উল্লেখযোগ্য যে প্ৰদ্যুৎ বৰদলৈক টিকট প্ৰদানৰ পিছতে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰিছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে আৰু এইবাৰ দিছপুৰ সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব জয়ন্ত দাসে। পৰৱৰ্তী খবৰ, পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। এইবাৰ প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰলত 2 টকা 9 পইচাকৈ দাম বৃদ্ধি পাইছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বজাৰত হাহাকাৰ অৱস্থা আৰু যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পালে খাৰুৱা তেলৰ দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে এইবাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বজাৰত হাহাকাৰ অৱস্থা। যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি পালে খাৰুৱা তেলৰ দাম। প্ৰিমিয়াম পেট্ৰলৰ দাম বৃদ্ধি ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনৰ। প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰলত 2 টকা 9 পইচাকৈ বৃদ্ধি কৰিলে IOCL-এ। দেশত ঔদ্যোগিক ডিজেলৰ মূল্য বৃদ্ধি কৰিলে IOCL-এ। প্ৰতি লিটাৰ ডিজেলত 87 টকা 67 পইচাৰ পৰা 109 টকা 79 পইচালৈ বৃদ্ধি পাইছে ডিজেলৰ মূল্য। অৱশ্যে ভাৰতত সাধাৰণ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰা হোৱা নাই। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন কৰ্তৃপক্ষই স্পষ্ট কৰিলে এই কথা। উল্লেখযোগ্য যে বিশ্বৰ বজাৰত বৰ্তমান খাৰুৱা তেলৰ দাম $71 পৰা $156 মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বজাৰত এই হাহাকাৰ অৱস্থা।
পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ 501 নম্বৰ ৰুমত কি চলে? 501 নম্বৰ ৰুমত কি কুকাণ্ড চলে? স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰিব নোৱাৰিলে ৰুম নং 501ৰ কুকাণ্ড। চাৱা হওক এই সন্দৰ্ভত সবিশেষ। মুখ্যমন্ত্ৰীয়ে নস্যাৎ কৰিব নোৱাৰিলে বাজপেয়ী ভৱনৰ ৰুম নং 501ৰ কুকাণ্ড। কথা চহকী মুখ্যমন্ত্ৰী এৰাই চলিব বিচাৰে ৰুম নং 501ৰ প্ৰসংগ। বাজপেয়ী ভৱনত চলা কুকাণ্ড উদুঙাই দিছিল টিকট বঞ্চিত বিজেপি নেতা জয়ন্ত দাসে। জয়ন্ত দাসৰ মতে বাজপেয়ী ভৱনৰ 501 নং কোঠাৰ পৰা চলে ভুৱা খবৰৰ বজাৰ। বাজপেয়ী ভৱনৰ 501 নং কোঠাৰ পৰা চলে 10,000 ভুৱা ছ'চিয়েল মিডিয়া একাউণ্ট। ভুৱা খবৰৰ বজাৰৰ গুৰিধৰোতাৰ ৰূপত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। 501 নং কোঠাৰ পৰা চলে বিৰোধীক বদনামী কৰাৰ কুটিল ৰাজনীতি। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই কুকাণ্ড চলি থকাৰ অভিযোগ জয়ন্ত দাসৰ। আৰু জয়ন্ত দাসৰ ওপৰত মন্তব্য কৰি ৰুম নং 501ৰ নাম লৈও বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়ে কোনো মন্তব্য নকৰিলে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে এইবাৰ হৰমুজ প্ৰণালীলৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছে ভাৰতে। হৰমুজ ষ্ট্ৰেইটৰ আশে পাশে 7খনকৈ যুদ্ধজাহাজ মোতায়েন কৰিছে ভাৰতে। যুদ্ধৰ মাজতে হৰমুজ ষ্ট্ৰেইটলৈ এইবাৰ যুদ্ধজাহাজ প্ৰেৰণ কৰিলে ভাৰতে। হৰমুজ ষ্ট্ৰেইটৰ আশে পাশে 7খনকৈ যুদ্ধজাহাজ মোতায়েন ভাৰতৰ। তেলৰ টেংকাৰসমূহক সুৰক্ষা দিবলৈ এই যুদ্ধজাহাজ মোতায়েন ভাৰতৰ। আৰৱ সাগৰ আৰু ওমানৰ আশে পাশে মোতায়েন কৰা হৈছে এই যুদ্ধজাহাজসমূহ। হৰমুজৰ আশে পাশে এতিয়াও আবদ্ধ হৈ আছে 20ৰো অধিক ভাৰতীয় জাহাজ। 3খন ভাৰতীয় জাহাজ উত্তৰ আৰৱ সাগৰৰ পৰা এস্কৰ্ট দি লৈ আহিছে ভাৰতীয় নৌসেনাই। আৰু যুদ্ধৰ মাজতে এইদৰে হৰমুজ ষ্ট্ৰেইটলৈ যুদ্ধজাহাজ প্ৰেৰণ কৰিছে ভাৰতে।